নমস্কাৰ ৰাইজ, মই আদিতি। আৰু যিহেতু ছট পূজা পাৰ হৈ গ'ল, তো ঠেকুৱা খাব পোৱা নাই। তাৰপিছত মই ভাবিছোঁ কিয়নো এইবাৰ নিজে বনাই লওঁ। কিমান আৰু খুজি থাকিম হয়নে? প্ৰসাদো হয় দিয়কচোন, চবে দিব নোৱাৰিবও পাৰে। নিজে বনাম আজি ঠেকুৱা। বলক ভিডিঅ'টো চাওঁ কেনেকৈ বনাওঁ। ময়ো বাৰু নেটত চাই বনোৱা আৰম্ভ কৰিছোঁ আজি। তো চাওঁ বলক কেনেকুৱা হয়। তো এতিয়া মই লৈছোঁ এয়া আটা আৰু এয়া চুজি, এইটো নাৰিকল মানে ভাজা নাৰিকল, আৰু এইটো হ'ল চপ। ইয়াত মই দিম ঘি, মানে ঘি দি গোটেইখিনি সানি ল'ম। আগতে জনাই দিওঁ মই ফুড ব্লগাৰ নহয়, যিহেতু এটা নতুন কিবা বনাব চেষ্টা কৰিছোঁ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব, মই নেটত চাইহে বনাইছোঁ। এয়া গুড়খিনি গলাই ল'লোঁ, তাৰপিছত আটা যে মাৰে সেনেকৈ আটাৰ নিচিনা কৰিছোঁ, কিন্তু টাইট কৰি লৈছোঁ যাতে সেইটো খাস্তা বুলি কয় ন, সেইটো হয়। ফাইনেলি এয়া বনাই দিলোঁ, এতিয়া এইটো ভাজিম। তো এয়া ফাইনেলি মই গোটেইখিনি ফ্ৰাই কৰি দিলোঁ। অলপমান ডাৰ্ক ফ্ৰাই হৈছে, কিন্তু মই ডাৰ্ক ফ্ৰাই খাই ভাল পাওঁ, সেইটো কাৰণে। আৰু এটা খাই দেখাওঁ হা কেনেকুৱা আছে। বেছি ঠাণ্ডা হ'লেহে বেছি ভাল লাগে খাই।